5,000 কেপাচিটি এখন স্পৰ্টছ কমপ্লেক্স হ'ব। আমি যেতিয়া বিধায়ক আছিলোঁ 2019 চনৰ 1 মাৰ্চ তাৰিখে হেমন্ত তদানীধি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ভূমি পূজনেৰে ইয়াৰ আমি কাম শুভাৰম্ভ কৰিছিলোঁ। 105 বিঘা ভূমিৰে 105 বিঘা আবৰাৰে এই ষ্টেডিয়ামখন হ'ব। আৰু এই 105 বিঘা মাটি আপোনালোকে ইতিহাসটো যদি আমি ঘূৰি চাওঁ, 105 বিঘা মাটিৰ ভিতৰত প্ৰায় 55 বিঘাই মাটি ভিজিআৰ লেণ্ড আছিল। আমি সকলোৱে জানো ভিজিআৰ লেণ্ডত এনেধৰণৰ ডাঙৰ প্ৰজেক্ট কৰাটো সম্ভৱ নহয়। ভিজিআৰ লেণ্ডত সুপ্ৰিম কোৰ্টৰ বাধা আছে। গতিকে আমি প্ৰথম এই কাম কৰিছিলোঁ সেই সময়ত জিলা প্ৰশাসনৰ, আজিও মনত পৰিছে, লয়া মাধুৰী DC আছিল, তৰাৰী দাস বৰ্তমান স্পৰ্টছৰ জইণ্ট ছেক্ৰেটাৰী। আমি সকলোৱে মিলি সেই সময়ত আমি 55 বিঘা এই ভিজিআৰ লেণ্ড আমি কনভাৰ্ট কৰি এই 55 বিঘা আমি বগীবিলত 55 বিঘা মাটি আমি মাটি কনভাৰ্ট কৰিছিলোঁ। প্ৰায় 55 বিঘা মাটি আমি বগীবিলত। তাৰ পাছত আমাক চৰকাৰে আমাৰ অনুমতি প্ৰদান কৰিছিল ইয়াত ষ্টেডিয়াম নিৰ্মাণ কৰিবৰ বাবে। আৰু প্ৰায় 233 কোটি টকাৰে ভাৰত চৰকাৰৰ NLCPR ফাণ্ড আৰু অসম চৰকাৰৰ নিজা পুঁজিৰে এই খনিকৰ ষ্টেডিয়ামৰ কাম শুভাৰম্ভ হৈছিল। আৰু আজি আমি অত্যন্ত আনন্দিত, অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ তেখেতৰ খেলৰ প্ৰতি যিটো টান, খেলৰ প্ৰতি খেল যি অনুৰাগী, তেখেতৰ বলিষ্ঠ নেতৃত্বত আৰু তেখেতে প্ৰায় 5 বাৰ এই ষ্টেডিয়ামস্থলীত নিৰ্মাণস্থলীত তেওঁ ভ্ৰমণ কৰিছে। আৰু আজি আমি আহি অহা 30 তাৰিখে শুভক্ষণত আমি উপস্থিত হৈছোঁ। আমাৰ যে অসমৰ ক্ৰীড়া জগতৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ দিন পৰিগণিত হ'ব যে উঠি অহা নতুন প্ৰজন্মৰ খেলুৱৈসকলে আমি অকল ইয়াত ৰাজ্যিক বা ৰাষ্ট্ৰীয় পৰ্যায়ৰ নহয়, আমি ইণ্টাৰনেশ্যনেল পৰ্যায়ৰ এখন ষ্টেডিয়াম হ'ব। আমি সকলোৱে আমি যিটো ষ্টেডিয়ামৰ যিটো আমি এতিয়া চুইমিং পুলত আছোঁ, এই চুইমিং পুলৰ একেবাৰে ইণ্টাৰনেশ্যনেল পৰ্যায়ৰ যিটো মুকলি হ'ব অহা 30 তাৰিখে ফাৰ্ষ্ট ফেজত। যিটো আমি অলপ আগতে চাই আহিলোঁ যে আমাৰ যিটো ইনডোৰ ষ্টেডিয়াম, এই ইনডোৰ ষ্টেডিয়াম প্ৰায় 1500 কেপাচিটি ইনডোৰ ষ্টেডিয়াম। এই ইনডোৰ ষ্টেডিয়াম একেবাৰে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ। আমি বিশ্বৰ লণ্ডনত বা মুম্বাইত যেনেধৰণৰ খেল বেডমিণ্টন খেল অনুষ্ঠিত হয়, TT যেনেকৈ তাত অনুষ্ঠিত হয়, ইণ্টাৰনেশ্যনেল খেল কৰিব পাৰোঁ, ঠিক আমি সেইদৰে ডিব্ৰুগড়তো এইখন ষ্টেডিয়াম সেই পৰ্যায়ৰ আমি খেল অনুষ্ঠিত কৰিব পাৰিম। মই ভাবোঁ যে অসমৰ ক্ৰীড়া জগতৰ বাবে, ক্ৰীড়াৰ বাবে এইটো এটা অত্যন্ত সোণালী দিন আৰম্ভ হৈছে। আমি অসমখনক ক্ৰীড়াৰ হাব কৰাৰ যিটো আমাৰ পৰিকল্পনা, ডিব্ৰুগড়খনক ক্ৰীড়াৰ হাব যিটো কৰাৰ পৰিকল্পনা, আমি অসম চৰকাৰৰ এই পৰিকল্পনা বাস্তৱিকতে ৰূপায়িত হ'ব। মই আশা ৰাখিম ডিব্ৰুগড় সংবাদ মাধ্যমে সকলোৱে এই ক্ষেত্ৰত এই ক্ৰিকেট এই ষ্টেডিয়ামখন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত অত্যন্ত সহযোগিতা আগবঢ়াইছিল প্ৰথমৰ পৰা। সেইকাৰণে আমি অসমৰ ৰাইজক, ইয়াৰ স্থানীয় ৰাইজক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। এই 105 বিঘা মাটি যেতিয়া আমি প্ৰথম ল'বলৈ আহিছিলোঁ, ৰাইজৰ এই বহু ইয়াত মানুহে খেতি কৰি আছিল, ইয়াতে ঘৰ দুৱাৰ নিৰ্মাণ কৰি আছিল। সেই সময়ত আমি সকলোৱে ৰাইজৰ সৈতে কথা পাতি সকলোৱে একেমুখে এখন ষ্টেডিয়ামৰ সমৰ্থন জনাইছিল যে এই ষ্টেডিয়াম হোৱাৰ লগে লগে এই অঞ্চলৰ আমাৰ ক্ৰীড়াৰ বিকাশৰ লগতে এই অঞ্চলৰ অৰ্থনৈতিকভাৱে এই অঞ্চলৰ লোকসকল লাভান্বিত হ'ব। এখন ষ্টেডিয়াম হোৱাৰ লগে লগে, এনেধৰণৰ ইণ্টাৰনেশ্যনেল ষ্টেডিয়াম হোৱাৰ লগে লগে উঠি অহা বা নিবনুৱা যুৱক যুৱতীসকলে বিভিন্ন সংস্থাপনৰ সুবিধা পাব। ইয়াতে ইউথ হোষ্টেল থাকিব, ইয়াতে গাৰ্লছ হোষ্টেল থাকিব, ইয়াতে যি খুব উন্নত মানদণ্ডৰ যিটো চিন্থেটিক যিখন এথলেটিক্সৰ চিন্থেটিক থাকিব, এখন খুব উন্নত মানদণ্ডৰ ফুটবল গ্ৰাউণ্ড থাকিব, যিখন ফুটবল গ্ৰাউণ্ড আমি ইণ্টাৰনেশ্যনেল পৰ্যায়ত আমি খেল অনুষ্ঠিত কৰিব পাৰিম। যিটো ভাবোঁ যে সমগ্ৰ অসমত ক্ৰীড়াৰ এটা যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।